নমস্কাৰ এতিয়া বাতৰি হেতে ষ্টুডিঅত মই প্ৰিয়ংকা কাৰ্বি আংলঙৰ হোমগাৰ্ড বৰসিং বেক অসম আৰক্ষী কনিষ্টেবলৰ ৰূপে আনুষ্ঠানিকভাৱে নিযুক্তি দিয়া হৈছে আজি জনতা ভৱনত বৰসিং বেক অসম আৰক্ষীৰ নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী নিযুক্তি লাভ কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰক ধন্যবাদ জনাইছে বৰসিং বেক লগতে আমি পিপিং সেৰেমনি অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনালো আজিৰ এই দিনটো কেৱল বৰসিং বে ডাঙৰীয়াৰ বাবেই নহয় সমগ্ৰ গৃহৰক্ষী আৰু অসম আৰক্ষী বিভাগৰ বাবেও এক স্মৰণীয় দিন ইয়াৰ দ্বাৰা সকলো গৃহৰক্ষীসকলক আৰু অধিক সততা আৰু উৎসাহেৰে কাম কৰিব বুলি আমি আশা কৰিছোঁ এই ঐতিহাসিক পদক্ষেপ লোৱাৰ বাবে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ তথা আৰক্ষী সঞ্চালক প্ৰধান শ্ৰী ভাস্কৰ জ্যোতি মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইখিনিতে মই বৰসিং বে ডাঙৰীয়াক তেখেতৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ নমস্কাৰ মোৰ নাম বৰসিং বে মই ক'বলগীয়াটো আৰু নাই আৰু ইমানখিনি মই একদম সন্তুষ্ট পালোঁ ইমানখিনি মই সুখী পালোঁ মই যিটো সপোন আছিলে এই সপোন মোৰ হ'ল মই সেইটোকে মোৰ প্ৰেৰণা লৈছোঁ আৰু মই অসমৰ চিফ মিনিষ্টাৰ ছাৰক আৰু DGP ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুত ধন্যবাদ মই যিটো সপোন এই সপোন মতে ফলাফল কৰিলে পালোঁ আৰু মই ভাবোঁ আগলৈ আৰু যিটো ডিউটি কৰি আহিছোঁ তেনেকৈ মই আৰু ভাল কৰি যাম বুলি মই তেনেকৈ ভাবোঁ ধন্যবাদ আপোনালৈ অলেখ অযুত শুভকামনা আৰু এনেদৰে সাহস আৰু নিষ্ঠাৰে সততাৰে কাম কৰি যাব বুলি আমি আশা কৰিছোঁ শ্ৰদ্ধাৰ সুধীবৃন্দ এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ আদৰ্শ স্বৰূপ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক তেখেতৰ বহুমূলীয়া ভাষণ প্ৰদান কৰিবলৈ মোৰ সতীৰ্থ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া কেশৱ মহন্ত ডাঙৰীয়া যোগেন মহান ডাঙৰীয়া অসম বিধানসভাৰ সন্মানীয় উপাধ্যক্ষ ডক্টৰ নুমল মমিন ডাঙৰীয়া কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়া হোমগাৰ্ডৰ ডাইৰেক্টৰ জেনেৰেল AK সিনহা কাশ্যপ ডাঙৰীয়া গৃহ বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মা ডাঙৰীয়া বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ প্ৰধান সচিব সমীৰ সিনহা ডাঙৰীয়া স্পেচিয়েল DGP GP সিং ডাঙৰীয়া আৰু আজিৰ সভাত উপস্থিত অসম চৰকাৰ অসম আৰক্ষী শীৰ্ষস্থানীয় বিষয়াসকল সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল আজি ইণ্টাৰনেশ্যনেল ড্ৰাগছ ডে এই দিনটোত আমি সংকল্পবদ্ধ হওঁ যে যাতে আমাৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ দৰে যি প্ৰৱণতা যিয়ে সমাজ আৰু পৰিয়াল আৰু নিজকে ধ্বংস কৰাৰ যি এক আত্মঘাতী প্ৰয়াস তাৰ পৰা যাতে আমি যুৱ প্ৰজন্মক আঁতৰাই ৰাখিব পাৰোঁ এটা কথা স্পষ্ট যে ড্ৰাগছ আমি গছত লগা ফুলৰ দৰে নহয় বা যে আমি গছত ড্ৰাগছ লাগে আমি ছিঙি আনি খাম সেইটো নহয় কোনোবা এটা স্থানৰ পৰা কোনোবা এটা স্থানলৈ ড্ৰাগছ পৰিবহন হ'ব লাগিব
কোনোবা এটা স্থানত ড্ৰাগছৰ উৎপন্ন হ'ব লাগিব। ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ ভাস্কৰ জ্যোতি মহন্ত ডাঙৰীয়াই ইতিমধ্যে তাৰ এটা আভাস দিছে। দুৰ্ভাগ্যবশতঃ উত্তৰ পূৰ্বৰ বহুত নিজকে সশস্ত্ৰ সংগ্ৰামী বুলি কোৱা বহুত সংগঠন এই ড্ৰাগছৰ সৰবৰাহৰ লগত জড়িত হৈ আছে আৰু আমাৰ বিভিন্ন দুৰ্বলতাৰ সুযোগ লৈ আন ব্যৱসায়ীসকলেও ড্ৰাগছৰ এখন পাহাৰ সম সাম্ৰাজ্য গঢ়ি তুলিছে। অৱশ্যে মই আগতে কৈছোঁ যাতে আমাৰ মাজত এটা ৰং মেছেজ নাযায়, মই উত্তৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন বুলি কওঁতে আলফাৰ কথা কোৱা নাই। ইতিমধ্যে ডিজিপিয়ে কোন ধৰণৰ সংগঠন তাৰ নাম তেখেতে উল্লেখ কৰিছে। আমি যেতিয়া বিভিন্ন সময়ত ৰাইজৰ মাজত ৰাজনৈতিক কাম কাজক লৈ ঘূৰিব লাগে, তেতিয়া মানুহৰ মাজত সমাজত বিশেষকৈ পিতৃ মাতৃসকলৰ মনত এটা সাংঘাতিক দুখ মই দেখা পাওঁ যে সমাজত ড্ৰাগছৰ যি অবাধ প্ৰচলন হৈছিলে, বহুতৰ সন্তান তাৰ ভিক্টিম, আজিও ভিক্টিম। আৰু সকলোতকৈ ডাঙৰ কথা, বহুত পিতৃ মাতৃ আজিকালি ল'ৰা ছোৱালীক হাতৰ পৰা এৰি নিদিয়ে যে কিজানি এটা বেয়া সংগত পৰি তেওঁলোকো ড্ৰাগছৰ ভিক্টিম হৈ পৰে। আমি যেতিয়া ডাঙৰ হৈছিলোঁ, আপোনালোক যেতিয়া ডাঙৰ হৈছিলে, তেতিয়া আমাৰ দেউতা মায়ে অলপ সময়ৰ কাৰণেও চিন্তা নকৰিছিল আমি যেতিয়া বাহিৰত থাকোঁ। জানে যে মেক্সিমাম খেলিব গৈছে বা মেক্সিমাম ক'ৰবাত ফুৰিব গৈছে। আজিকালি দেউতাক মাকে ল'ৰা ছোৱালীক এৰি নিদিয়ে, ভয়ত থাকে। বেয়া সংগ, বিশেষকৈ ড্ৰাগছ আৰু মাদক দ্ৰব্যৰ প্ৰতি আকৃষ্ট হোৱাৰ ভয় আৰু শংকাত আমাৰ পৰিয়ালবিলাকে মুকলি জীৱন যাপন কৰিব নোৱাৰা হৈছে। অসমত অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে আগতেও যুঁজি আছিলে। আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছত সেই ড্ৰাগছৰ বিৰুদ্ধে চলি থকা সংগ্ৰামখনক আমি শূন্য সহনশীলতালৈ ৰূপান্তৰ কৰাৰ বাবে চেষ্টা কৰিছিলোঁ। আজি মই অত্যন্ত আনন্দিত যে যোৱা 45 দিনৰ ভিতৰত বা 40 দিনৰ ভিতৰত অসম আৰক্ষীয়ে প্ৰায় 135 কোটি টকাৰ মূল্যৰ ড্ৰাগছ বিভিন্ন স্থানত ধৰাত পেলাইছে। ড্ৰাগছ ধৰাত পেলোৱাটো ডাঙৰ কথা নহয়। আমি বিচাৰোঁ যে ল'ৰা ছোৱালীয়ে ড্ৰাগছ বিচাৰি নোপোৱা। এটা সময় আহিব, লাহে লাহে আমি দেখা পাম যে ড্ৰাগছ ধৰাৰ পৰিমাণটো কমি গৈছে। কিন্তু লগত আমি যদি গম পাওঁ যে ড্ৰাগছ ধৰাৰ পৰিমাণ কমি গৈছে, কিন্তু ড্ৰাগছ খোৱা মানুহসকলে ড্ৰাগছ পাই আছে, তাৰমানে ক'ৰবাত আমি বিফল হৈছোঁ। কিন্তু যেতিয়া আমি ড্ৰাগছ ধৰিব পৰা নাই আৰু ড্ৰাগছ খোৱা মানুহসকলেও ড্ৰাগছ বিচাৰি পোৱা নাই, যেতিয়া আমি এই বেলেঞ্চটো অসমত আনিব পাৰিম, তেতিয়া আমি বুজি পাম যে ক'ৰবাত নহয় ক'ৰবাত আমি এই কামত সফল হৈছোঁ। কেইদিনমান আগতে আমি উদাতা পাঞ্জাৱ নামৰ চিনেমা এখন আমি দেখিছিলোঁ যে কি ধৰণে ভাৰতৰ আটাইতকৈ চহকী ৰাজ্যখন কি ধৰণে আজি ড্ৰাগছৰ গ্ৰাসত পৰি এটা প্ৰজন্ম শেষ হৈ গৈছে। পাকিস্তানে যেতিয়া পাঞ্জাৱক স্বাধীন কৰাৰ বাবে খালিস্তান আন্দোলন কৰিছিল, তেওঁলোকে সফল হ'ব পৰা নাছিল। কিন্তু আজি পাঞ্জাৱৰ অৰ্থনীতি ভাঙি পৰাৰ ক্ষেত্ৰত অলপ অলপকৈ ড্ৰাগছ সুমুৱাই ৰাজস্থানৰ ৰাস্তা দি হওক, ম্যানমাৰৰ ৰাস্তা দি হওক, পাকিস্তানৰ ৰাস্তা দি হওক, ড্ৰাগছ অলপ অলপ সুমুৱাই আজি এটা এনেকুৱা অৱস্থা কৰি দিলে যে পাঞ্জাৱত আজি ড্ৰাগছৰ প্ৰচলন এইটো কোনো গোপনীয় কথা হৈ থকা নাই। আজি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম, সংসদ, আজি সকলোতে এই বিষয়ে আলোচনা হ'ব আৰম্ভ হৈছে।
আমাৰ অসমখন এটা সময়ত আমি ব্যৱহাৰ কৰিছিলোঁ মণিপুৰৰ পৰা ড্ৰাগছ আহিব মায়ানমাৰৰ পৰা মণিপুৰ হৈ নাগালেণ্ড হৈ অসম হৈ ওলাই গুচি যাব ইয়াত বজাৰখন নাছিল আমিও ইমান সাৱধান হোৱা নাছিলোঁ কিন্তু লাহে লাহে এতিয়া আমি দেখিছোঁ যে ইয়াতে ড্ৰাগছৰ এখন ডাঙৰ বজাৰ নিৰ্মাণ হ'বলৈ আৰম্ভ কৰিছে অসম আৰক্ষীয়ে যোৱা ৪৫টা দিনত তেওঁলোকে যথেষ্ট চেষ্টা কৰিছে আৰু আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ ফলত বহুকেইজন ড্ৰাগছ পেডলাৰ এৰেষ্ট হোৱাৰ উপৰিও ৩টা পৃথক ঘটনাত ৩গৰাকীকৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে গুলিত আঘাতপ্ৰাপ্ত হৈছে যেতিয়া তেওঁলোকে অসম পুলিচৰ পৰা পলাব বা ওলোটাই আক্ৰমণ কৰাৰ বাবে চেষ্টা কৰিছে এই ড্ৰাগছৰ লগত আৰু এটা কথা জড়িত হৈ আছে যে সাহসিকতা আৰু সততা যিকোনো বেণ্ড আইটেম যেতিয়া আমি ধৰিব যাম বা তাৰ বিৰুদ্ধে আমি কাম কৰিম তেতিয়া আটাইতকৈ সন্মুখত আহি পৰা সমস্যাটো হৈছে যে টেম্পটেশ্যন অসম আৰক্ষীও বা আমাৰ ইয়াত কাম কৰা জোৱানসকল অফিচাৰসকলো সমাজত কাম কৰা আন 10জন ব্যক্তিৰ সৈতে একে যদি আন কোনোবা চৰকাৰী কাৰ্যালয়ত আমি টেম্পটেশ্যনৰ বলি হওঁ আৰু সৰু মানুহ নহয় বহুত ডাঙৰ মানুহো টেম্পটেশ্যনৰ বলি হোৱা আমি দেখা পাওঁ ডেফিনেটলি নাকাত থকা সাব ইন্সপেক্টৰজন বা তাৰ তলৰ কনিষ্টবল হোমগাৰ্ডসকল টেম্পটেশ্যনৰ বলি হোৱাটো একেবাৰে স্বাভাৱিক 21 জুনত যেতিয়া আমি 3 কেজি মেথামফেটামাইন পাইছিলোঁ সেই সময়ত এই 3 কেজি ড্ৰাগছৰ মূল্য ইণ্টাৰনেশ্যনেল মাৰ্কেটত কোনোবাই কৈছে 14 ক্ৰ'ৰ্ছ কোনোবাই কৈছে 13 ক্ৰ'ৰ্ছ আমাৰ যদি আৰক্ষীৰ জোৱানসকলে যদি নেগোচিয়েট কৰিলেহেঁতেন তেতিয়াহ'লে মই নিশ্চিত যে তেওঁলোকে 1-2 কোটি টকা সেই নিশাৰ ভিতৰতে তেওঁলোকে ল'ব পাৰিলেহেঁতেন অলপমান যদি গাড়ীখন ৰাইজৰ চকুৰ পৰা আঁতৰাই আনিলেহেঁতেন থানাত বহি ভাল কৰি নেগোচিয়েট কৰিলেহেঁতেন ইমানখিনি টকাটো পাই গ'লহেঁতেন কিন্তু এটা কথা আমি লাহে লাহে বুজি পাব লাগিব যে এই 1.5-2 কোটি টকা 50 লাখ টকা 10 লাখ টকা আমি কাৰ কাৰণে ল'ম যাৰ জৰিয়তে আমাৰ পৰিয়ালটোৰ অৱস্থা ভাল হয় কিন্তু যেতিয়া ড্ৰাগছৰ অবাধ প্ৰজল ইয়াতে এভেইলেবিলিটিটো অবাধ হ'ব তেতিয়া মোৰ ল'ৰাটোৱে যে ড্ৰাগছ নাখাব তাৰ গ্যাৰেণ্টি কোনে ল'ব পাৰিব মোৰ ভাগিনজনে ডেৰ বছৰ মূৰত পত্নী পুত্ৰৰ সৈতে এটা নিশা কটাই আজি পুৱাই যোৰহাটলৈ ৰাওনা হৈছে অখিল গগৈ মাতৃ সাক্ষাতৰ বাবে পুৱা 7 বজাতে ৰাওনা হয় অখিল গগৈ অখিল মাতৃ প্ৰিয়দা গগৈ অসুস্থ হৈ আছে পুত্ৰ অখিল গগৈৰ অপেক্ষাত অধীৰ আগ্ৰহেৰে ৰৈ আছে মাতৃ অখিলৰ গাঁও চেলেংঘাট লুকুৰাখনত উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে অখিলক দেখা কৰিবলৈ শিৱসাগৰ সমষ্টিৰ বহু লোক উপস্থিত হৈছে অখিলৰ গৃহত যথেষ্ট সংখ্যক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰা হৈছে ভালেই লাগিছে পোৱাহি নাই পালেহি ভালেই লাগিব তথাপিতো অন্তৰখন বৰ ঠিক নহয় মোৰ গাটো বৰ ঠিক নাই নহয় কাপোৰ কানি পিন্ধি থাকিলে ভাল আৰু সেইকাৰণে পিন্ধি আছোঁ আৰু খালি যিহেতু পুত্ৰক লগ কৰিছে পত্নীক লগ কৰিছে আপুনি দেখিছিলে নে টিভিত নাই দেখা এতিয়া আপুনি লগ পাবৰ কাৰণে ৰৈ আছে এতিয়া যিহেতু তেওঁ আহিব হয়তো আপোনাৰ হাতে খাবলৈ বিচাৰিব কি ক'ব মইনো কেতিয়াকে ভাত বনাই খাম
ৰাইজে বনাব খাব আৰু বোৱাৰী বুজিছোঁ আহিব নহয় মই আজিকালি পুত্ৰ বোৱাৰী আহিব নেকি হা পুত্ৰ বোৱাৰী আহিব নেকি আহিব পুত্ৰ বোৱাৰী আহিব জানো বোৱাৰী আহে নাই মই এতিয়ালৈকে শুনা নাই পুত্ৰ আহিব নাচিকেইটা আহিব লগত অঁ আহিব তেওঁ আহে নেকি আজি নিশাটো আপোনাৰ লগতে কটাব হয় অধীৰ আগ্ৰহেৰে বাট চাই আছিলোঁ এতিয়া যেতিয়া খবৰটো পালোঁ আমি আমাৰ গাঁৱৰ মানুহৰ উলাহেৰে নধৰা হৈছে অৱস্থা যিহেতু অখিল গগৈ যোৱা 1.5 বছৰ ধৰি চৰকাৰে অন্যায়ভাৱে বন্দী কৰি ৰাখিছে তাৰ বাবে আমি বহুত উৎকণ্ঠিত হৈ আছিলোঁ বহুত দুখেৰে আমাৰ জীৱন পাৰ হৈছিলে আমি বহুবাৰ আন্দোলনৰ পথো বাচিব লগা হৈছিলে তাৰ পাছত তেখেতে পৰ্যায়ক্ৰমে বিধায়ক হ'ল এতিয়া বিধায়ক হোৱাৰ পাছতো আমি বহুত চেষ্টা কৰিছিলোঁ তেখেতক যাতে চৰকাৰে ন্যায় দিব কিন্তু সেয়া হৈ নুঠিলে আৰু অৱশেষত ন্যায় আদালতে তেখেতক দুদিনৰ বাবে হ'লেও আমাৰ মাজলৈ আহিবলৈ অনুৰোধ দিছে আমি যথেষ্ট গাঁৱৰবাসী আনন্দিত হৈছোঁ তেখেতক আদৰিবলৈ আমি ইয়াত প্ৰায় কালি গধূলিৰ পৰা ৰাতিৰ পৰা আমি সাজু হৈ আছোঁ যদিহে বতৰ বা প্ৰশাসনে আমাক বিঘিনি নঘটায় তেতিয়া আমি তেখেতক উষ্ম আদৰণি জনাবলৈ আমি ইয়াত প্ৰস্তুত হৈ আছোঁ অধিক আগ্ৰহেৰে ৰখি আছিলোঁ তেখেত একেবাৰে ওলাই অহালৈ কিন্তু এনআইএ মাত্ৰ দুদিনৰ কাৰণে তেওঁ যিটো এনআইএ ৰায় দিছে তাত আমি সুখী নহয় কাৰণ কেলৈ আমাৰ শিৱসাগৰ সমষ্টি বহুতো কৰণীয় কৰ্ম আছে কৰ্তব্য আছে তেখেতৰ আমাৰ জনসাধাৰণৰ প্ৰতি সেয়েহে তেখেতক আমি এনআইএক অনুৰোধ কৰিছোঁ অতি সোনকালে তেখেতক ৰিলিজ কৰি দিয়ে যেন আমি অধিক আগ্ৰহেৰে শিৱসাগৰবাসী ৰাইজে ৰখি আছোঁ লুকুৰাখন গাঁওবাসী আৰু অখিল গগৈৰ মাতৃ বৰ্তমান অখিল গগৈৰ কাৰণে যিহেতু তেওঁ গুৱাহাটীৰ পৰা 7 বজাত যিহেতু আহিছে এইখন গাঁৱলৈ আহিছে আৰু সমগ্ৰ গাঁওখনতে আচলতে এই যিখন ঘৰ এই ঘৰখনত এক উদুলি মুদুলি পৰিৱেশ অখিল গগৈ ন্যায়াধীশ আদালতে যিহেতু দুটাকৈ দিন তেওঁক মাতৃ আৰু পুত্ৰৰ লগত কটাবলৈ দিছে আৰু অখিল গগৈ ইতিমধ্যে আহি আছে মই গাঁওবাসী আৰু মাতৃৰ মই প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম মই যিহেতু এখন বহু সংখ্যক লোক ইতিমধ্যে উপস্থিত হৈছে মই এজন লোক আছে মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম কি ক'ব আচলতে যিহেতু অখিল গগৈ আহি আছে 7 বজাত তেওঁ ওলাইছে আপোনালোকৰ কেনেকুৱা লাগিছে কি ক'ব হয় নিশ্চয়কৈ ক'ব লাগিব আজি লুকুৰাখন গাঁওবাসীয়ে বৃদ্ধৰ পৰা একদম ল'ৰা ছোৱালীলৈকে আজি উৎসুক হৈ আছে মানুহজনক চাবলৈ 1.5 বছৰে চৰকাৰে যি ষড়যন্ত্ৰমূলকভাৱে তেখেতক কাৰাবন্দী কৰি ৰাখিছে তেখেতক আজি 1.5 বছৰে দেখা নাই গাঁৱৰ ৰাইজে আজি অখিল গগৈ মাতৃৰ লগতে সমগ্ৰ লুকুৰাখন গাঁওবাসীয়ে আজি উৎসুক হৈছে তেখেত আহককৈ ৰখি আছে আজি গাঁৱৰ বিভিন্ন মানুহে ৰন্ধন প্ৰক্ৰিয়াও বনাইছে যে আজি 1.5 বছৰ নেদেখা মানুহজনক আজি ভালকৈ এসাঁজ খুৱাবলৈ আজি মানে ইয়াৰ কিবা ভাল লাগিছে মানে আজি এনেকৈ ভাল লাগিছে যেন বহুত দিনৰ মূৰত বহুত বছৰৰ পিছত যেন আমাৰ প্ৰিয় নেতাজন উভতি আহিব আৰু নিশ্চয়কৈ আচলতে তেওঁলোকে খাদ্যৰ যিহেতু একেলগে এসাঁজ খাব মাতৃৰ লগত খাব আইতা মই এই অখিল গগৈৰ মাতৃ আছে মই আইতাৰ পৰা কথা জানিব কেনেকৈ আপোনাৰ গাটো কেনেকুৱা এতিয়া গাটো বেয়া লাগিছে নেকি ভাল যিহেতু পুত্ৰ আহিব অলপ হ'লেও মনটো কেনেকুৱা লাগিছে ভালেই লাগিছে যদিও গুচি যাব এদিনৰ কাৰণে আহিছে তথাপিতো বহুত দিনৰ 1.5 বছৰ মূৰত আহিছে ভালেই বাৰু হেৰি আকৌ গুচিয়ে যাব বহুত দিন একেবাৰে হেৰি কৰি দিয়া হ'লে ভাল আছিল একেবাৰে দিয়া হ'লে ভাল আছিলে নিশ্চয়কৈ মাতৃয়ে যিহেতু আশা কৰিছে যে পুত্ৰ একেবাৰে যদি আহিলে হয় বেছি ভাল লাগিলে মই আৰু এগৰাকী মহিলা আছে মই আপোনাৰ পৰা বাইদেউ সুধিব বিচাৰিছোঁ কেনেকুৱা আয়োজন অখিল গগৈ যিহেতু 1.5 বছৰ মূৰত আহিব এটা দিনৰ বাবে আহিলেও যিহেতু আপোনালোকৰ গাঁওবাসী অধিক আগ্ৰহে ৰৈ আছে কি ক'ব তাকে ভাল লাগিছে তেখেতে বহু দিনৰ মূৰত ঘৰলৈ আহিব যেন আমাৰ আজি গাঁওখনত মানে এটা উৎসৱমুখৰ পৰিৱেশ আমি নিজে মানে ভাল লাগিছে মানে যেন আমাৰ আজি বিহুহে আমাৰ এনেকুৱা লাগিছে আপোনাৰ ভাল লাগিছে তেওঁ ভাল পোৱা তেওঁ যিবোৰ ভাল পায় সেইবোৰ প্ৰত্যেকে যিকোনো প্ৰকাৰ চেষ্টা কৰিছে সকলোৱে যোগান দিছে ইয়াতে মানে তেওঁ অহাৰ লগে লগে আমি সেইখিনি যোগাৰ কৰি তেওঁ যিবোৰ ভাল পায় মানে আমি চেষ্টা কৰিম আৰু খুৱাবৰ কাৰণে হয় নিশ্চয়কৈ এনেদৰে গাঁওবাসী আয়োজন কৰিছে যিহেতু অখিল গগৈ যি প্ৰিয় খাদ্য তেওঁলোকে সাজু কৰিছে এনেদৰে তেওঁক যাতে আপ্যায়ন কৰিব পাৰে তেনেধৰণে সাজু কৰিছে ইয়াত যিহেতু শিৱসাগৰ সমষ্টিৰ লোক যথেষ্ট লোক আহি উপস্থিত হোৱা আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ মতামত ল'বলৈ আমি চেষ্টা কৰিম মই আপোনাৰ কাষলৈ আহিছোঁ যিহেতু আপোনালোক ক'ৰ পৰা আহিছে আমি শিৱসাগৰৰ পৰা আহিছোঁ কি ক'ব যিহেতু তেওঁ আপোনালোকৰ সমষ্টিৰ এজন বিধায়ক কাৰদ্ধ হৈ আছে আপোনালোকৰ আজি যিহেতু লগ কৰিব কেনেকুৱা লাগিছে মনটো বহুত ভাল লাগিছে তেওঁ নোহোৱাকৈ তেওঁ আমাৰ সমষ্টিত ইলেকশ্যন খেলিলে তেওঁ নোহোৱাকৈ আমি জিকাই পঠিয়ালোঁ আমাৰ ৰাইজে আজি তেওঁক আমি দেখা পাই মনটো মানে ইমানেই ভাল লাগিছে মানে ভাবিব নোৱাৰা ভাল লাগিছে আৰু তেওঁক যাতে অতি সোনকালে আমাৰ সমষ্টিৰ কাম কৰিবৰ কাৰণে চৰকাৰে মুকলি কৰি দিয়ে এয়ে আমি মানে আমাৰ সমষ্টিৰ পৰা অনুৰোধ জনাইছোঁ খবৰ আৰু আছে কিন্তু তাৰ আগতে লৈছে এটা